Hey guys, গুৱাহাটীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। যদি আপুনি ভাবি আছে গুৱাহাটীত আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব আৰু আপুনি গুৱাহাটীত জব বিচাৰি আছে, দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। আৰু মই আজি আলোচনা কৰিম ৰিকুৱাৰমেণ্ট আহিছে GMC ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে। GMC যিটো ফুল ফৰ্ম দি আছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ পৰা আহিছে নটিফিকেশ্যনটো। আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। আপুনি এটেম্প কৰিব লাগিব ৱাকিং ইণ্টাৰভিউ, আৰু ডেটটো দি আছে May 25, 2026 হ'ব আপোনাৰ ইণ্টাৰভিউ। আৰু এইটো এপ্লাই কৰোঁতে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কমপ্লিট ডিটেইলছ চিষ্টেমেটিক এইটো ভিডিঅ'ত আপুনি চেক কৰিব পাৰিব। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড তেনে আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চালক আপোনাৰ ৰিকুৱাৰমেণ্টটো আহিছে প্ৰজেক্টৰ কাৰণে, আৰু প্ৰজেক্ট অভাৰভিউখিনি আপুনি ইয়াতে চেক কৰিব পাৰিব। আৰু প্ৰজেক্ট আণ্ডাৰ দি আছে ICMR ফাউণ্ডেড যিটো ৰিচাৰ্চ অপৰচুনিটি দিয়া আছে, আৰু এইটো ডিটেইলছ আপুনি চেক কৰিব পাৰিব। এতিয়া চাই লওক ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, য'ত আপোনাৰ অভাৰভিউ দি আছে ফাউণ্ডিং এণ্ড স্কোপ, য'ত আপোনাৰ ৰিকুৱাৰমেণ্ট আহিছে 3 কণ্টেক্সুৱেল পজিশ্যনত আপুনি এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ পজিশ্যনটো দি আছে আণ্ডাৰ ICMR ফাউণ্ডেড যিটো প্ৰজেক্ট আছে ডিপাৰ্টমেণ্ট অফ পেডিয়াট্ৰিক গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। লগতে আপোনাৰ জবৰ যিটো নেচাৰ দি আছে এইটো পিয়ৰলি টেম্পৰাৰী এণ্ড কণ্টেক্সুৱেল হ'ব। আপোনাৰ যিটো প্ৰজেক্ট থাকিব ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাৰ থাকিব। আৰু আপোনাৰ জব লোকেশ্যনটো দি আছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী আছামত হ'ব আপোনাৰ জব লোকেশ্যনটো। এতিয়া চাই লওক ভেকেঞ্চি ডিটেইলছখিনি, আৰু এতিয়া চাই লওক আপুনি এপ্লাই কৰিব পাৰিব প্ৰজেক্ট ৰিচাৰ্চ চাইণ্টিষ্ট, য'ত আপোনাৰ প্ৰজেক্ট আছে পজিশ্যনটো দিয়া আছে। আৰু আপোনাৰ ৰেমুনাৰেশ্যন মানে আপুনি চেলাৰীটো ৰিচিভ কৰিব, য'ত দি আছে আপুনি চেলাৰী ৰিচিভ কৰিব, লগতে আপোনাৰ 20% আপুনি HR ৰিচিভ কৰিব। আৰু ইছেঞ্চিয়েল কোৱালিফিকেশ্যনটো বিচাৰিছে যদি আপুনি MBBS ডিগ্ৰীটো কমপ্লিট কৰিছে, লগতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব নেশ্যনেল মেডিকেল কাউন্সিল / দি আছে ষ্টেট মেডিকেল কাউন্সিলত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ডিজাৰেবল ইয়াতে বিচাৰিছে যদি আপোনাৰ তেনেকুৱা মানে MD কোৰ্চ আপুনি কৰিছে বা আপোনাৰ DNB কোৰ্চ আপোনাৰ কৰা আছে, যদি আপুনি DCH কোৰ্চ কৰিছে পেডিয়াট্ৰিক পাব্লিক হেল্থ প্ৰজেক্টত তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে, দেন আপুনি এইটো পষ্টত এপ্লাই কৰিলে প্ৰেফাৰেঞ্চটো বেছিকৈ পাব। নেক্সটত যিটো আপোনাৰ পোষ্ট দি আছে প্ৰজেক্ট টেকনিকেল ছাপৰ্ট 2, য'ত আপোনাৰ পোষ্ট দি আছে য'ত আপোনাৰ লেব ইনভেষ্টিগেটৰ কাৰণে আছে, আৰু আপোনাৰ ৰেমুনাৰেশ্যন দি আছে আপুনি ৰিচিভ কৰিব 20,000, লগতে আপুনি 20% HR ৰিচিভ কৰিব। ইছেঞ্চিয়েল যিটো কোৱালিফিকেশ্যনটো বিচাৰিছে আপুনি DMLT উইথ আপোনাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব মাইক্ৰ'বায়'লজি, যদি তেনেকুৱা লেবৰেটৰীত আপোনাৰ কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰিব। ডিজাৰেবল ইয়াতে বিচাৰিছে লগতে এক্সপিৰিয়েঞ্চ যদি আপোনাৰ তেনেকুৱা মল কাৰিকুলামৰ যেতিয়া লেবৰেটৰীত তেনেকুৱা বেছিক যদি আপোনাৰ কম্পিউটাৰ নলেজ আছে, দেন আপুনি এইটো পষ্টত প্ৰেফাৰেঞ্চটো বেছিকৈ পাব এপ্লাই কৰিলে। নেক্সট যিটো পষ্ট দি আছে আপুনি এপ্লাই কৰিব পাৰিব ডাটা এণ্ট্ৰি অপাৰেটৰ পষ্টৰ কাৰণে, য'ত আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে ভেকেঞ্চি দি আছে, আৰু ৰেমুনাৰেশ্যনটো দি আছে আপুনি চেলাৰীটো ৰিচিভ কৰিব 29,200, এইটো আপোনাৰ ফিক্স হ'ব। আৰু ইছেঞ্চিয়েল কোৱালিফিকেশ্যনটো বিচাৰিছে যদি আপুনি গ্ৰেজুৱেট ডিগ্ৰীটো কমপ্লিট কৰিছে এনি ষ্ট্ৰীমৰ পৰা, লগতে ৰেকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা আপুনি কোৰ্চটো কৰা হ'ব লাগিব। ডিজাৰেবল ইয়াতে বিচাৰিছে যদি আপুনি BSc ইন কম্পিউটাৰ চায়েন্সত কমপ্লিট কৰিছে, লগতে 3 to 4 years আপোনাৰ তেনেকুৱা এক্সপিৰিয়েঞ্চ আছে, লগতে আপোনাৰ MS Office Excel পাৱাৰ পইণ্ট লগতে গুগল শ্বীটত আপোনাৰ নলেজ আছে, তেনে এইটো পষ্টত আপুনি প্ৰেফাৰেঞ্চ বেছিকৈ পাব। নেক্সটত চাই ল'ব আপোনাৰ চেলাৰী এণ্ড কম্পেনচেশ্যনৰ যিটো চামাৰী দি আছে, ফাৰ্ষ্ট যিটো পজিশ্যনৰ নেমটো দি আছে আপুনি এপ্লাই কৰিব পাৰিব প্ৰজেক্ট ৰিচাৰ্চ চাইণ্টিষ্ট, য'ত মেডিকেলৰ কাৰণে দি আছে, আৰু আপুনি এপ্লাই কৰিব পাৰিব 1 পষ্টৰ কাৰণে। বেছিক যিটো চেলাৰী দি আছে আপুনি ৰিচিভ কৰিব 67,000, লগতে আপুনি HR ৰিচিভ কৰিব 20%। নেক্সট যিটো পজিশ্যন দি আছে আপুনি প্ৰজেক্ট টেকনিকেল ছাপৰ্ট 2 পষ্টত এপ্লাই কৰিব পাৰিব, আৰু য'ত আপোনাৰ 1 পষ্টৰ কাৰণে আছে নটিফিকেশ্যনটো, আৰু চেলাৰী দি আছে আপুনি 20,000 ৰিচিভ কৰিব, লগতে আপুনি 20% HR ৰিচিভ কৰিব। নেক্সট আপোনাৰ পোষ্ট দি আছে ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্ট, য'ত আপুনি 1 পষ্টত এপ্লাই কৰিব পাৰিব, আৰু আপোনাৰ চেলাৰীটো দি আছে 29,200 আপুনি ৰিচিভ কৰিব, আৰু চেলাৰীটো আপোনাৰ ফিক্স থাকিব, এটা আপুনি কোনো ধৰণৰ HR ৰিচিভ নকৰে। এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই প্ৰচেছটো। এতিয়া চাই লওক এপ্লিকেশ্যন কৰাৰ প্ৰচেছটো, লগতে আপুনি এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ আপোনাৰ ৰিকুৱায়াৰ হ'ব সেইখিনি ডিটেইলছ আপুনি এটা চেক কৰিব পাৰিব। ফাৰ্ষ্টত চাই ল'ব আপুনি ফাৰ্ষ্টত ভালকৈ এটা CV আপডেট কৰি ল'ব, লগতে আপোনাৰ যিখিনি ডকুমেণ্টছ আছে এডুকেশ্যনেল চাৰ্টিফিকেট সেইখিনি আপুনি মানে ৰেডি কৰি ল'ব। নেক্সট আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখিনি ৰেডি কৰিব লাগিব। সেইখিনি হোৱাৰ পিছত আপুনি যিখিনি ডকুমেণ্টছ আপুনি লগতে ৰেডি কৰিছে সেইখিনি আপুনি ফটোকপি কৰি ল'ব লাগিব, আৰু সেইখিনি ফটোকপি কৰি কিনে আপুনি তাতে চেল্ফ এটাচ কৰি ল'ব।
নেক্সট আপোনাৰ ৰিচেণ্ট পাছপোৰ্ট সাইজ ফটোগ্ৰাফ ৰেডি কৰিব সেইখিনি কৰি কিনে যেটো অলৰেডি ইন্টাৰভিউ যেটো ডে এণ্ড টাইমলাইন দি আছে তো আপুনি ফলো কৰিব লাগিব আপুনি ইন্টাৰভিউ ডেটটো অলৰেডি গমে পাইছে 25 মেত হ'ব আপোনাৰ ইন্টাৰভিউ আৰু আপোনাৰ টাইমলাইন খিনি দি আছে আপুনি এটা চাই ল'ব যত আপোনাৰ 10 am দি আছে যেটো আপোনাৰ ৰিপৰ্টিং এণ্ড ৰেজিষ্ট্ৰেচন টাইম আপুনি তাতে ভিজিট কৰি কিনে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এণ্ড ৰিপৰ্ট কৰিব লাগিব আৰু ডকুমেন্টছ ভেৰিফিকেশ্যন টাইমটো দি আছে 10:30 am ৰ পৰা ডকুমেন্টছ খিনি ভেৰিফিকেশ্যন কৰা হ'ব আৰু আপোনাৰ যেটো ৰেজিষ্ট্ৰেচনৰ ডেডলাইন দি আছে 12 pm লৈ কিনে আপোনাৰ ডেট মানে লাষ্ট হ'ব আপোনাৰ ডকুমেন্টছ ভেৰিফিকেশ্যন এণ্ড ৰিপৰ্টিং খিনি নেক্সট বাকি প্ৰসেস খিনি আপোনাৰ যেটো ওয়ার্কিং ইন্টাৰভিউ দি আছে সেইখিনি প্ৰসেস সেটো কৰিব আৰু ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক ইন্টাৰভিউ যেটো ভেনু এণ্ড কন্টাক্ট ডিটেইলছ খিনি দি আছে ভেনুটো আপুনি চাব এণ্ড আপুনি এটো নোট কৰি ল'ব পাৰে অফিস অফ দা হেড ডিপাৰ্টমেন্ট দি আছে পেডিয়াট্ৰিক যেটো আপোনাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল বিল্ডিং 7 ফ্লোৰত আছে আৰু গুৱাহাটী এটো মেডিকেল কলেজ এণ্ড হস্পিটেল গুৱাহাটী আসাম আৰু দি আছে আপোনাৰ পিন নাম্বাৰটো 781032 এটো এড্ৰেছ আপুনি নোট কৰি ল'ব আৰু এটো এড্ৰেছত আপুনি ভিজিট কৰি কিনে আপোনাৰ ওয়ার্কিং ইন্টাৰভিউটো আপুনি ফেস কৰিব লাগিব লগতে অফিচিয়েল যেটো ওয়েবসাইট আছে আপুনি ভিজিট কৰিব পাৰে যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম আপুনি তাতে ভিজিট কৰি কিনে ইয়াৰে গুটেখিনি ইম্পৰ্টেন্স লিংক লগতে আপুনি ইম্পৰ্টেন্ট ডিটেইলছ খিনি চেক কৰিব পাৰিব লগতে এড্ৰেছটো আপুনি তাতে প্ৰপাৰলি পাই যাব ৰিকুৱাৰমেন্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্চন থাকিলে ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলডেস্ক টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চাবৰ বাবে ধন্যবাদ দি কিনে আজি ভিডিও মই ইমানতে সামৰিছো